Yes. Thank you, Kalam sir. Welcome to our program. Good morning, everyone. আশা কৰোঁ আপোনালোকে সবে ভালে আছে আৰু আগলৈ ভাল থাকক তাৰ কামনা লৈ মই ফাৰ্ষ্ট অফ অল আপোনালোক সবকে আমাৰ আজি যিটো জুম মিটিং এই জুম মিটিঙত মই আপোনালোক সবকে ৱেলকাম জনাইছোঁ চ' আজি যিটো টপিকৰ ওপৰত আমি আলোচনা কৰিম খুব ইম্পৰ্টেণ্ট কাৰণ যিটো ভাইটেল অৰ্গেন আছে হাৰ্ট লিভাৰ কিডনি ব্ৰেইন ইয়াৰ ভিতৰত আজি আমি আলোচনা কৰিম লাঞ্চৰ ওপৰত তো হাৰ্ট যেনেকুৱা ইম্পৰ্টেণ্ট ঠিক এনেকুৱা লাঞ্চো বহুত ইম্পৰ্টেণ্ট হয় চ' যদি মোৰ চাউণ্ডটো ক্লিয়াৰ আছে কালাম ছাৰ অলপ কনফাৰ্ম কৰি দিব ভেৰি গুড ছাৰ মই ৰিকুৱেষ্ট কৰিম যিসকল ব্যক্তিৰ মাইক অন আছে কাইণ্ডলি মাইকটো অফ কৰিব নহ'লে চাউণ্ডটো আহি থাকে অলপ ডিষ্টাৰ্ব হয় চ' যি কি নহওক আজি আমি ডিছকাছ কৰিম আমাৰ যিটো ৰেচপ' কেয়াৰ আয়ুষ্মান্তে ৰেচপ' কেয়াৰৰ ওপৰত আৰু বিশেষকৈ আমি লাঞ্চটো কেনেকৈ ভাল ৰাখিব পাৰোঁ ইয়াৰ ওপৰত আমি ডেফিনেটলি কথা পাতিম তো জাষ্ট এ মিনিট শ্লাইডটো অন কৰি লওঁ আৰু যদি কোনোবা আহিব লগা আছে আপোনালোকে মিনিমাইজ কৰি আপোনালোকে ফোন কৰিব পাৰে কাৰণ যিমান বেছি পাৰ্টিচিপেণ্ট আহিব সিমান আমাৰ কাৰণে ভাল চ' আপোনালোকে স্ক্ৰীণত চাব পাৰিছে নিশ্চয় আয়ুষ্মান্তে ৰেচপ' কেয়াৰ কালাম ছাৰ ভিজিবল হৈছেনে হেল্ল' অ'কে ছাৰ থেংক ইউ চ' আয়ুষ্মান্তে ৰেচপ' কেয়াৰ প্ৰডাক্টটো কম বেছি আমি চবেই চিনি পাওঁ বা দেখিছোঁ বা বহুতে প্ৰডাক্টটো আমি ইউজো কৰিছোঁ চ' আজি আমি বিতংভাৱে জানিম 40 মিনিট সময় এইটোৰ ওপৰত কথা পাতিম আমি আৰু লাষ্ট 10 মিনিট সময় আমি কুৱেশ্যন আৱাৰিং কৰিম যদি কাৰোবাৰ কিবা ডাউট থাকে আপোনালোকে ডাইৰেক্টলি মোক সুধিব পাৰে চ' আয়ুষ্মান্তে ৰেচপ' কেয়াৰ এটা কম্বাইনেশ্যন এটা পাৱাৰফুল ইনগ্ৰেডিয়েণ্টছে দি এটা কম্বিনেশ্যন কৰা হৈছে যিটোৱে মেইনলি এফেক্ট কৰে আপোনাৰ এণ্টি ইনফ্লেমেটৰী আৰু ব্ৰংক'ডাইলেটৰ হিচাপে আৰু যিটো লাঞ্চত যিটো মিউকাছ ডিপজিট হৈ থাকে আৰু চিক্ৰেশ্যন হোৱাত বহুতখিনি সহায় কৰে আমাৰ যিটো ৰেচপ' কেয়াৰ প্ৰডাক্টটোৱে তাৰ লগতে ইমিউনিটিটো ইম্প্ৰুভ কৰে আৰু কোল্ড এণ্ড কফ এই সমস্যাবিলাকৰ পৰা আমাক প্ৰিভেণ্ট কৰে আৰু যিমান সম্ভৱ কমাই দিয়াৰ কাৰণে যত্নবান হৈ থাকে এই প্ৰডাক্টটো যদি আমি খাওঁ চ' আমি বহুতে ভাবোঁ যে এই ৰেচপ' কেয়াৰ প্ৰডাক্টটো আমি কিয় বিলিভ কৰিব লাগে বা এইটো প্ৰডাক্ট আমি কিয় খাম কি প্ৰয়োজন আছে চ' এইটোৰ ওপৰত যদি আমি অলপ ডিপলি চাওঁ 10টা ৰিজন আছে ৰেচপ' কেয়াৰ প্ৰডাক্টটোক বিলিভ কৰাৰ কাৰণে বা খোৱাৰ কাৰণ আছে 10টা সেই 10টা কাৰণ মই আপোনালোকৰ লগত ডিছকাছ কৰিম যিটো কোনো CNT শ্লাইড বা এইটো আপোনাৰ PDF ফাইলত এইটো পোৱা নাযায় মই পাৰ্চনেলি আপোনালোকৰ কাৰণে অলপ ষ্টাডি কৰিছোঁ আৰু 10টা কাৰণ উলিয়াইছোঁ আৰু সেইখিনি মই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম তো প্ৰথম ৰিজনটো হ'ল আপোনাৰ চৰি কাৰোবাৰ মাইক অন হৈ আছে কাইণ্ডলি মাইকটো অফ কৰিব অ'কে চ' প্ৰথম যিটো ৰিজন সেইটো হ'ল আপোনাৰ হাই পলিউশ্যন ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষত আমি চবেই জানো যিটো এয়াৰ পলিউশ্যন হৈ আছে খুবেই ভয়ানক এটা পৰিস্থিতি চ' পলিউশ্যন লেভেল ইন ইণ্ডিয়া শ্বেভ অফ 5.2 years from the life of expectancy of the average Indian এয়াৰ পলিউশ্যনটো ইমানেই বাঢ়িছে যে আমাৰ যিটো ভাৰতীয় মানুহৰ গড় আয়ু তাৰে পৰা 5 বছৰ 2 মাহ আমি যিমানখিনি এক্সপেক্ট কৰোঁ আমি গড় আয়ু যিখিনি আমাৰ থাকে তাৰে ভিতৰত 5 বছৰ 2 মাহ আপোনাৰ কি হৈ যায় শ্বেভ অফ মানে কাটি গৈ আছে ডে বাই ডে চ' এইটো এটা কাৰণ যে আমি যিটো এয়াৰ পলিউশ্যন হৈ আছে এয়াৰ পলিউশ্যনৰ পৰা বচাৰ কাৰণে আমি প্ৰিভেনশ্যন হিচাপে আমি যিটো আমাৰ আয়ুষ্মান্তে ৰেচপ' কেয়াৰ প্ৰডাক্ট এইটো আমি ল'ব লাগে প্ৰব্লেম নাই কোনো অসুবিধা তথাপি আমি ল'ব লাগে কাৰণ এইবিলাক কমপ্লিটলি হাৰ্বেল প্ৰডাক্ট হয় কোনো ছাইড এফেক্ট নাই আৰু প্ৰিভেনশ্যনৰ কাৰণে আমি ল'ব পাৰোঁ কাৰণ আমি বাহিৰত ওলাব লগা হয় আমি মিটিং কৰিব যেতিয়া ওলাওঁ বহুত ধূলি বালি বহুত ধৰণৰ
এয়াৰবৰ্ন ডিজিজ যিবিলাক এয়াৰৰ পৰা আহে সেইবিলাক আমাৰ ভিতৰত ইনহেল হৈ যায় অক্সিজেনৰ লগত। চ' আমি প্ৰথম কাৰণটো হ'ল হাই পলিউশ্যন। দ্বিতীয় নম্বৰ যিটো কাৰণ সেইটো হ'ল ৰেছপিৰেটৰী প্ৰব্লেম ইনক্ৰিজিং ইন ইণ্ডিয়া। ভাৰতবৰ্ষত আপুনি যদি চায় দিনক দিনে যিটো ৰেছপিৰেটৰী প্ৰব্লেম কমি যোৱা নাই, দিনক দিনে বাঢ়ি গৈ আছে। দ্য নাম্বাৰ অফ কেচেছ অফ COPD, ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ বুলি কোৱা হয় যাক, ভাৰতবৰ্ষত কি হৈছে দিনক দিনে গ্ৰ' হৈ আছে। এইটো মোৰ হাতত যিটো ৰিপৰ্ট আছে 1990 চনত আছিলে 28.1 মিলিয়ন আৰু সেইটো 2016 চনত বাঢ়ি গৈ হৈছে 55.3 মিলিয়ন। যদি আপুনি পাৰ্চেণ্ট হিচাপত চাব যায় 3.3% পৰা আজি 4.2%লৈকে ইনক্ৰিজ হৈ গৈছে। চ' এইটো এটা খুব ভয়ানক কাৰণ আৰু এইটো কাৰণৰ কাৰণে আমি ৰেছপিৰেটৰটো ইউজ কৰিব পাৰোঁ। নাম্বাৰ 3 ৰিজন, ৰেছপিৰেটৰী চিষ্টেম হেজ মেনি প্ৰব্লেম। ৰেছপিৰেটৰী চিষ্টেমত বহুতকেইটা প্ৰব্লেম থাকে। চ' জাষ্ট এনাটমিটো মই আপোনালোকক অলপ শ্বেয়াৰ কৰিম। দুটা পাৰ্ট থাকে আমাৰ চিষ্টেমৰ, ৰেছপিৰেটৰী ট্ৰেক চিষ্টেমৰ। এটা হ'ল আপাৰ ৰেছপিৰেটৰী ট্ৰেক চিষ্টেম আৰু এটা হ'ল লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক চিষ্টেম। চ' আপাৰ ৰেছপিৰেটৰী ট্ৰেকত আছে, প্ৰথম আছে আপোনাৰ নেজেল কেভিটি, তাৰপিছত আছে আপোনাৰ ফেৰিংছ এণ্ড তাৰপিছত আছে আপোনাৰ লেৰিংছ। আৰু লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক চিষ্টেমত আছে আপোনাৰ ট্ৰেকিয়া, প্ৰাইমেৰী ট্ৰংকি এণ্ড লাষ্টত আছে আপোনাৰ লাংছ। এই প্ৰব্লেমবিলাক যে হয়, প্ৰব্লেমবিলাক হয় আপোনাৰ দুটা ভাগত বিভক্ত হয়। এটা হ'ল আপাৰ ৰেছপিৰেটৰী ট্ৰেক, আপাৰ ৰেছপিৰেটৰী ট্ৰেক চিষ্টেমত এটা প্ৰব্লেম হয় আৰু লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক চিষ্টেমত প্ৰব্লেম হয়। চ' আপাৰ ৰেছপিৰেটৰী ট্ৰেক চিষ্টেমত যিটো ইনফেকশ্যন হয়, সেইটো ইনফেকশ্যন এইটো কমন হয়, আমি চবেই জানো। যিটো আমাৰ পানী লগা, যিটো চৰ্দি লাগে, যিটো আমি চৰ্দি লগা বুলি যিটো কওঁ, পানী লগা কমন কল্ড, এইটো কমন আমাৰ হৈয়ে থাকে এইটো। নেক্সট তাৰপিছত আহে আপোনাৰ টনচিলাইটিছ, ইনফেকশ্যন হৈ যায়, টনচিলবিলাক ইনফেকশ্যন হৈ আৰু লগতে যিটো টিচু থাকে, টিচু ইনফেকশ্যন হোৱাৰ লগে লগে আপোনাৰ কি হয়, গলৰ পিছফালে আপোনাৰ ফুলি যায়, টনচিলাইটিছ হয়। চাইনাচাইটিছ হৈ থাকে, তাৰ লগতে লেৰিঞ্জাইটিছ এণ্ড ফ্লু। লেৰিঞ্জাইটিছটো একচুৱেলি কি হয়, লেৰিংছত আপোনাৰ ইনফেকশ্যন হয়। চ' এইকেইটা হ'ল আপোনাৰ কমন আপাৰ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যন আৰু এইবিলাক আমি সচৰাচৰ দেখি থাকোঁ। এইবিলাক ক্ষেত্ৰত আমি ধুনীয়াকৈ ৰেছপিৰেটৰী আমি প্ৰডাক্টটো দিব পাৰোঁ, 100% ৰিজাল্ট আহিব। এই যিটো আমাৰ কমন যিটো আপাৰ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যনৰ সমস্যাৰ কাৰণে। নেক্সট যিটো আমাৰ আছে কমন লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যন, ব্ৰংকাইটিছ। ব্ৰংকাইটিছত একচুৱেলি কি হয়, যিটো এয়াৰৱেজ আছে, এয়াৰৱেজটোত ইনফেকশ্যন হৈ যায়। নেক্সট ইয়াতে আছে আপোনাৰ নিমনিয়া, এইটো লাঞ্চত ইনফেকশ্যন হয়। আৰু ব্ৰংকিঅলাইটিছ আৰু ব্ৰংকাইটিছ মানুহে একে বুলি ভাবে, কিন্তু এইটো একে নহয়, অলপ ডিফাৰেঞ্চ আছে। এইটো 2 বছৰ তলৰ বাচ্চা যিবিলাক আছে সেইবিলাকৰ হয় ব্ৰংকিঅলাইটিছ। বিশেষকৈ এই বেবীবিলাকক এইটো হয়, যিটো স্মল এয়াৰৱেজ আছে, স্মল এয়াৰৱেজত আপোনাৰ এফেক্টটো কৰে ইনফেকশ্যন হোৱাৰ ফলত। এণ্ড লাষ্টলি ইয়াতে আছে আপোনাৰ টিউবাৰক্লোচিছ, পাৰ্চিষ্টেণ্ট বেক্টেৰিয়েল ইনফেকশ্যন অফ লাঞ্চত যিটো বেক্টেৰিয়েল ইনফেকশ্যন হয়, টিউবাৰক্লোচিছ আমি সহজ ভাষাত যিটো কওঁ TB। এই দুই ভাগত বিভক্ত হৈছে ৰেছপিৰেটৰী ট্ৰেক চিষ্টেমৰ যিটো ইনফেকশ্যনটো। আৰু যিখিনি প্ৰব্লেমৰ কথা আমি জানিলোঁ আজি, এই গোটেইখিনি প্ৰব্লেমৰ কাৰণে সলিউশ্যনৰ কাৰণে আমি ৰেছপিৰেটৰী প্ৰডাক্টটো আমি ইউজ কৰিব পাৰোঁ। 4 নম্বৰ যিটো কাৰণ সেইটো হ'ল আপোনাৰ আইচনতে ৰেছপিৰেটৰী এপ্ৰপ্ৰিয়েট কম্বিনেশ্যন। খুব ধুনীয়াকৈ এপ্ৰপ্ৰিয়েট কম্বিনেশ্যন কৰা হৈছে আৰু ৰেছপিৰেটৰী ট্ৰেক চিষ্টেমটো ভাল কৰি ৰখাৰ কাৰণে খুব ধুনীয়া এটা কম্বিনেশ্যন কৰি বনোৱা হৈছে। আৰু এইটো সাংঘাতিক ধৰণে বেনিফিচিয়েল হয় পানী লগাত, কফত আৰু আদাৰ যিমানবিলাক ৰেছপিৰেটৰী ইনফেকশ্যন আছে। মই দেখুৱালোঁ আপোনালোকক আপাৰ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যন এণ্ড লোৱাৰ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যন, গোটেইখিনিত আপোনাৰ ভাল এটা ৰিজাল্ট দিয়ে। 5 নম্বৰ যিটো কাৰণ সেইটো হ'ল আমাৰ যিটো ৰেছপিৰেটৰী আছে, আইচনতে ৰেছপিৰেটৰী, এই ৰেছপিৰেটৰীত আছে আপোনাৰ গিলয়। আৰু গিলয় থকাৰ কাৰণে কি কৰে, এইটোৱে আমাৰ যিটো ইমিউনিটি পাৱাৰটো আপোনাৰ ইম্প্ৰুভ কৰে, তাৰ লগতে ৰিকাৰেণ্ট ইনফেকশ্যন
এই সঘনাই যিটো ইনফেকশ্যন হৈ থাকে সেই ইনফেকশ্যনৰ পৰা আমাক প্ৰিভেণ্ট কৰে। 6 নম্বৰ যিটো কাৰণ 6 নম্বৰ ৰিজন সেইটো হ'ল বেনিফিট অফ তুলসী। আমাৰ ৰেচপকেটত আছে আপোনাৰ এনাদাৰ ইনগ্ৰেডিয়েণ্ট সেইটো হ'ল তুলসী। তুলসী আমি চবেই জানো বেষ্ট হাৰ্ব হয় আৰু এইটো চিকিৎসাৰ ক্ষেত্ৰত ইউজ কৰা হয়। এইটো আপোনাৰ কমন কল্ড, ফ্লু আৰু হেডেক, যেতিয়া পানী লগা হয়, যেতিয়া চৰ্দি লাগে, চাব মাথাটো খুব বিষাই থাকে। চ' এইটো যেহেতু তুলসী আছে আমাৰ ৰেচপকেটত, তাৰ কাৰণে আমাৰ ফ্লু আৰু হেডেকত বহুতখিনি আৰাম দিয়ে বা ভাল কৰাত সহায় কৰে। 7 নম্বৰ যিটো কাৰণ, 7 নম্বৰ যিটো ৰিজন বেনিফিট চাউণ্ড ইন আয়ুষান্তে ৰেচপকেট। চাউণ্ডটো হ'ল আপোনাৰ একচুৱেলি জিঞ্জাৰ, যিটোক আমি ঘৰুৱা ভাষাত আদা বুলি কওঁ। এইটো প্ৰডাক্টত আছে আপোনাৰ আদা। এই জিঞ্জাৰে কি কৰে, আপোনাৰ মিনিমাইজ কৰে যিবিলাক চিমটম আছে, কমন কল্ড হওক বা আদাৰ ৰেচপিৰেটৰী ট্ৰেক কণ্ডিশ্যনত যিখিনি চিমটম আছে সেই চিমটমখিনিক মিনিমাইজ কৰাত সহায় কৰে। 8 নম্বৰ যিটো কাৰণ সেইটো হ'ল বেনিফিট অফ পিপাৰ ইন আয়ুষান্তে ৰেচপকেট। পিপাৰ নিগ্ৰাম, যিটোক আমি জানো কালি মিৰ্চ বা গোলমৰিচ বুলি যিটো আমি কৈ থাকোঁ, এইটো বস্তু বিশেষকৈ আপোনাৰ এক্সপেক্টৰেণ্ট প্ৰপাৰ্টি হিচাপে কাম কৰে। তাৰ লগতে মিউকাছবিলাক ব্ৰেকআপ কৰি দিয়ে। ব্ৰেকআপ কৰি মিউকাছবিলাক, যদি আপোনাৰ লাঞ্চত মিউকাছ হৈ আছে, কফ জমা হৈ আছে, কফখিনি ধুনীয়াকৈ ওলাই দিয়াত সহায় কৰে আপোনাৰ পিপাৰ নিগ্ৰামে বা কালি মিৰ্চে। এইটো এটা এনাদাৰ বেনিফিট হয় আৰু এনাদাৰ কাৰণ হয় যে ৰেচপকেটত আমি কিয় বিলিভ কৰিব লাগে বা কিয় ইউজ কৰিব লাগে। ৰিজন নম্বৰ 9 বেনিফিট অফ বাচাকা ইন আয়ুষান্তে ৰেচপকেট। বাচাকাটো ইফেক্টিভনেছ ইন ট্ৰিটিং ৰেচপিৰেটৰী কণ্ডিশ্যন। ৰেচপিৰেটৰী ট্ৰেক চিষ্টেমত যিকোনো সমস্যা হওক তাৰ কাৰণে বাচাকাই বহুত ভাল কাম কৰে। এনাদাৰ এটা ৰিজন। এণ্ড লাষ্টলি 10 নম্বৰ যিটো কাৰণ সেইটো হ'ল অল ৰাউণ্ড বেনিফিট। আয়ুষান্তে ৰেচপকেট অল ৰাউণ্ড বেনিফিট। ইয়াৰ বেনিফিটটো এনেকুৱা ধৰণৰ যে যদি আমি এইটো ইউজ কৰোঁ, কফ হওক, আস্থামা হওক বা উইক লাঞ্চ হওক, বহুত ভাল বেনিফিচিয়েল হয়। তাৰ লগতে ইমিউনিটি পাৱাৰটো বঢ়াই দিয়ে, ব্ৰংক ডাইলেটৰ হিচাপে কাম কৰে আৰু ৰিকাৰেণ্ট ইনফেকশ্যনৰ পৰা আমাক প্ৰিভেণ্ট কৰে। তাৰ লগতে হিলিং কৰে যিবিলাক সমস্যা থাকে আপোনাৰ এছ'চিয়েট উইথ থ্ৰট এণ্ড চেষ্ট, গলৰ আৰু বুকুৰ আনুষংগিক যিবিলাক সমস্যা, এই সমস্যাবিলাকৰ পৰা আমাক পৰিত্ৰাণ দিয়ে বা ভাল কৰাত সহায় কৰে আপোনাৰ আয়ুষান্তে ৰেচপকেটে। অলছ' গুড ইন কেচেছ অফ মিউকাছ এণ্ড কোল্ড কণ্ডিশ্যন। যদি আপোনাৰ চেষ্টত বা লাঞ্চত আপোনাৰ কি হৈ আছে, মিউকাছ জমাই আছে, কফ জমাই আছে আৰু খুব চৰ্দি লাগি আছে, সেইটো কণ্ডিশ্যনতো ভাল এটা ৰিজাল্ট দিয়ে। তাৰ লগতে যিটো কমন কল্ড আৰু আদাৰ ৰেচপিৰেটৰী কণ্ডিশ্যনত এক্সপেক্টৰেণ্ট প্ৰপাৰ্টি হিচাপে কাম কৰে আৰু চিমটমবিলাক মিনিমাইজ কৰাত সহায় কৰে। এণ্ড লাষ্টলি হেল্পছ টু ব্ৰেক আপ দ্য মিউকাছ। মিউকাছবিলাক ব্ৰেকআপ কৰাত সহায় কৰে। চ' এই 10টা কাৰণ, যিটো কাৰণত আমি আয়ুষান্তে ৰেচপকেটটো বিলিভ কৰিব লাগে বা আমি নিজে এইটো ইউজ কৰিব লাগে বা আনকো আমি প্ৰমোট কৰিব লাগে। আৰু ইয়াৰ যিটো ড'জ ফৰ বেষ্ট ৰিজাল্ট, যদি আপুনি ভাল ৰিজাল্ট পাব বিচাৰে, এটাকে কেপচুল দিনত 3 বাৰ খাব দিব পাৰে। চ' ইয়াৰ MRPটো হ'ল আপোনাৰ 730 টকা, DB 625 টকা, PB হ'ল আপোনাৰ 20.83। মই 83 বাদে দিলোঁ। যদি মাহত আমি 5টা প্ৰডাক্ট, 5টা কণ্টেইনাৰ যদি আমি প্ৰমোট কৰোঁ, আমি যিটো 100 PB কৰোঁ, আৰামছে 100 PB আমি এইটো প্ৰডাক্টেৰে আমি ধুনীয়াকৈ কৰিব পাৰিম। তাৰ লগতে যদি আপুনি ৰিটেইলিং কৰোঁ, ৰিটেইলিং যদি আমি কৰোঁ 500, 5টা যদি কৰোঁ 500, 10টা কৰিলে আপোনাৰ 1000। যিমান বেছি কৰিব সিমান বেছি আমি আৰ্নিং ইয়াৰ পৰা আমি ল'ব পাৰিম। আৰু মই বোধ কৰোঁ এই লাঞ্চৰ যিটো সমস্যা ঘৰে ঘৰে হৈ আছে, জাষ্ট আমি প্ৰডাক্টটো উঠাব লাগে, নলেজ ল'ব লাগে আৰু মানুহৰ লগত কথা পাতিব লাগে। আৰু কথা পাতিলে মই ভাবোঁ 100% প্ৰডাক্ট প্ৰত্যেকটো ঘৰত প্ৰয়োজন আছে আৰু প্ৰত্যেকটো ঘৰত ইউজ কৰিব আৰু আমাৰ PB খুব ধুনীয়াকৈ জেনেৰেট হ'ব আৰু আমি ধুনীয়াকৈ আমাৰ বিজনেছটো আমি আগবঢ়াই লৈ যাব পাৰিম। চ' এইখিনি আছিল আজিৰ যিটো আমাৰ ডিছকাশ্যন আয়ুষান্তেৰ ওপৰত। চ' ইয়াৰ ওপৰত যদি কাৰোবাৰ কিবা কুৱেশ্যন থাকে
আপোনালোকে মোক ডাইৰেক্টলি সুধিব পাৰে। তাৰ আগতে মই কেইটামান বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে কি খাদ্য আপোনাৰ লাঞ্চৰ কাৰণে ভাল আৰু কোন খাদ্য আমাৰ লাঞ্চৰ কাৰণে বেয়া। এই দুটা বস্তু মই আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিব বিচাৰিম। জাষ্ট এ মিনিট। ইয়েছ, 7 ফুডছ ডেট আৰ বেড ফৰ লাঞ্চ হেল্থ। এই 7টা খাদ্য যদি আমি এভইড কৰিব পাৰোঁ আমাৰ কাৰণে বহুত ভাল, কাৰণ এই 7টা খাদ্যই কিন্তু বহুত বেয়াকৈ ইফেক্ট কৰে আমাৰ লাঞ্চত। বিশেষকৈ এভইড দিছ 7 ফুড টু ইম্প্ৰুভ ইয়ৰ লাঞ্চ হেল্থ। যেনেকুৱা আপোনাৰ চল্টি ফুড, বিশেষকৈ নিমখীয়া খাদ্য যিখিনি আছে সেইখিনি পৰাপক্ষত আপোনালোকে এভইড কৰক যিমান পাৰে, কাৰণ এইটো লাঞ্চৰ কাৰণে খুবেই বেয়া। সোডা এণ্ড আদাৰ চুগাৰী ড্ৰিংক এণ্ড ফুডছ, যিবিলাক খাদ্যত আপোনাৰ চেনি আছে বা আপোনাৰ সোডা আছে, সোডা থকা খাদ্য আমি খাবই নালাগে। বা ড্ৰিংকছ এনেকুৱা আপোনাৰ আমি ক'ল্ড ড্ৰিংক যিবিলাক খাওঁ এইবিলাক পৰাপক্ষত খাবই নালাগে, কাৰণ এইবিলাক লাঞ্চৰ কাৰণে খুবেই বেয়া। তাৰ লগতে ফ্ৰাইড ফুডো খুবেই বেয়া। প্ৰচেছ মিট, পেকেটত কিছুমান মাংস চাব আপোনালোকে কিনিব পায়, ম'হৰ মাংস হওক বা এনেকুৱা ধৰণৰ কিবা মাংস আপোনালোকে চাব প্ৰচেছ মিট থাকে, এনেকুৱা পৰাপক্ষত নাখাব এইবিলাক। লগতে ডায়েৰী প্ৰডাক্ট মে হাৰ্ম লাঞ্চ হেল্থ। ডায়েৰী প্ৰডাক্টবিলাকো যিমান পাৰে সিমান আপোনালোকে এভইড কৰক। আৰু যিবিলাক খাদ্যত বিশেষকৈ আপোনাৰ ছালফাইড আছে, ছালফাইড থকা খাদ্য লাঞ্চৰ কাৰণে খুবেই বেয়া। চ' এইখিনি আছিল আমাৰ লাঞ্চৰ কাৰণে যিবিলাক বেয়া এফেক্ট কৰা খাদ্য এইখিনি। চ' আপোনালোকে যদি বিচাৰে তো স্ক্ৰীনশ্বট মাৰি ৰাখি দিব পাৰে, কাৰণ মিটিঙৰ পিছত আপোনালোকে এইটো মনত পেলাব পাৰিব বা বেলেগক ক'ব পাৰিব। চ' নেক্সট এতিয়া আমি চাম কোন খাদ্য আমাৰ লাঞ্চৰ কাৰণে ভাল, সেইটো অলপ চাম। চোৱাৰ পিছত আমি অলপ কুৱেশ্যন আৱাৰিং কৰিম। যদি ইয়াৰ ওপৰত কিবা কাৰো ডাউট থাকে বা কুৱেশ্যন থাকে আপোনালোকে মোক সুধিব পাৰে। চ' ইয়াৰ কাৰণে আপোনালোকে বিশেষকৈ যিটো মই অলপ আগতে ক'লোঁ, আদা বা গৰম পানী, এইখিনি বস্তু আপোনালোকে ইউজ কৰিব পাৰে। হট ড্ৰিংক যিবিলাক আছে যেনেকুৱা আপোনাৰ টি কফি, এইখিনি ইউজ কৰিব পাৰে। চ' শ্লাইডটো মই বিচাৰি পোৱা নাই, চৰি। যি কি নহওক, এতিয়া যদি আপোনালোকৰ কিবা ডাউট থাকে বা কুৱেশ্যন থাকে এবাউট দিছ প্ৰডাক্ট, আপোনালোকে মোক সুধিব পাৰে। মই আপোনালোকক আনমিউট কৰিছোঁ, কাৰণ অলপ আগতে অল মিউট মাৰি দিছিলোঁ, কাৰণ কিছুমানৰ চাউণ্ড আহি আছিলে, মাইকটো অন আছিলে। কালাম স্যার, ওকে। ভাষাকাৰ অসমীয়াটোতো বাইদেউ মই নোৱাৰিলোঁ, সেইটোকো এক্সট্ৰিমলি চৰি। যে কিছুমান বস্তু ধৰক অসমীয়াটো ক'ব নোৱাৰিম, কাৰণ সেইটো বস্তু আমাৰ ইয়াতে নাই, ভাষাকাৰটো নাই আমাৰ অসমত, বাহিৰৰ এটা হাৰ্ট হয়। আৰু কাইণ্ডলি মই এটা ৰিকুৱেষ্ট কৰিম, যিয়ে কুৱেশ্যন কৰিব বা ডাউট ক্লিয়াৰ কৰাৰ কাৰণে ফোন কৰিব, সুধিব, জাষ্ট নিজৰ নামটো ক'ব, ক'ৰ পৰা কৈছে সেইটো ক'ব, ভাল লাগিব। হয় ছাৰ, হয় ছাৰ, হয়। হেল্ল', হয়। কিমান বছৰৰ পৰা খাব পাৰে, এজ লিমিটটো সুধিছে আপুনি? হয়, এজ লিমিট 18 ইয়াৰ্ছ, 18 বছৰৰ ওপৰৰ মানুহখিনিক দিব, 18 প্লাছ। হয় ছাৰ। আৰু কাৰোবাৰ কিবা যদি থাকে? হয়,
স্যার আপনার সাউন্ডটো অলপ ভাঙি ভাঙি আছে, ক্লিয়ারলি অহা নাই, আৰু এবাৰ ৰিপিট কৰিব নেকি? হেল্ল' স্যার। হয় স্যার। হুম হুম হয়। তাৰমানে এইটো লাঞ্চ কেঞ্চাৰৰ কথা কৈছে আপুনি? লাং কেঞ্চাৰৰ কথা কৈছে? হয় স্যাৰ? এতিয়া চাওক, কেঞ্চাৰৰ প্ৰডাক্টটো আমাৰ নাই, ন' ডাউট এইটো প্ৰিভেণ্ট কৰাৰ কাৰণে আপুনি খাব পাৰে। আমি কেঞ্চাৰ নিবিচাৰোঁ, তেনেকুৱা লাঞ্চ কেঞ্চাৰ আমাক নালাগে। মই আগতে ক'লোঁ যে প্ৰথম ৰিজনটো দেখুৱাইছোঁ মই আপোনালোকক, সেইটো হ'ল আপোনাৰ যিটো পলিউশ্যনৰ কাৰণে। আমি বাহিৰত ওলাই গৈ থাকোঁ, তো এয়াৰবৰ্ন ডিজিজৰ পৰা আমি ৰক্ষা পোৱাৰ কাৰণে আমি মাজে সময়ে যদি আইফানতে ৰেস্পিকেটটো খাই থাকোঁ, মই নিজেও খাই থাকোঁ। আপোনালোকে যদি চাব পাৰিছে, এইটো ৰেস্পকেয়াৰ হয়। মই ৰেগুলাৰ, মই অল্টাৰনেট মই খাই থাকোঁ। চাব, মই যে আপোনালোকক খাই দেখুৱাই আছোঁ। চ' বহুতে হয়তো ভাবে ছাৰ ছাৰ ছাৰে কেতিয়া প্ৰডাক্ট নাখায়, অন দ্য মিটিং আপোনালোকক খাই আছোঁ। চাব, 2টা কেপচুল। হয়, এটা কি ৰিকমেণ্ড কৰিছে, কিন্তু মই 2টা কেপচুল খাই আছোঁ। ভেৰি গুড, কিছুমান ছাৰে খাব এতিয়া চাব। মোৰ একো প্ৰব্লেম নাই, মই তথাপি খাইছোঁ। কিয়? মোক লাং কেঞ্চাৰ নালাগে, মোৰ ভইচ লছ হ'ব নালাগে, মই যিখিনি ইনফেকশ্যন মোক দেখুৱালোঁ, এইখিনি ইনফেকশ্যন মোক নালাগে, তাৰ কাৰণে মই খাই থাকোঁ। আৰু মই ৰিকুৱেষ্ট কৰোঁ আপোনালোকে খাব লাগিব, খাব লাগে, কাৰণ যদি আমাৰ চাউণ্ডটো বেয়া হৈ যায়, বহুত প্ৰব্লেম হৈ যাব। কাৰণ আমি মানুহক বুজাব লাগিব, আৰু বেছিকৈ মিটিং কৰিলে গলটো বহি যায়, ভইচ লছ হৈ যায়। ভইচ লছতো আপোনাৰ ধুনীয়া ৰিজাল্ট দিয়ে। অ'কে ছাৰ? হয়। ছাৰ আপোনাৰ মনত আছে চাগে, আপুনি মই কিছুমান ছাৰ যেতিয়া মিটিং আৰম্ভ কৰিছিলোঁ ফাৰ্ষ্ট 2011 চনৰ পৰা, আমি কিন্তু প্ৰডাক্ট খাই খাই মানুহক দেখুৱাইছিলোঁ। মই ইভেন টুডে, আজিলৈকে মই মিটিং কৰিলে মই কিন্তু খাওঁ। আৰু সেইটো বস্তুটোৱে মানে বহুত মানুহৰ যিটো বিলিফ লেভেলটো বহুত বঢ়াই দিয়ে, আৰু কনফিডেঞ্চ লেভেলটো বহুত হাই হয়। আৰু মুখেদি আপুনি যিমানে কওক, যদি আপুনি প্ৰডাক্টটো ইউজ নকৰে, নাখায় যদি, মানুহৰ সেইখিনি কনফিডেঞ্চ নাহিব, আৰু আপুনি নিজে কনফিডেণ্টলি ক'ব নোৱাৰিব। মোৰ এক্সপ'কেয়াৰ আজি 3 বছৰৰ পৰা কণ্টিনিউ খাই আছোঁ, 3 বছৰৰ পৰা। অ'কে ছাৰ? আৰু কাৰোবাৰ কিবা যদি সুধিব লগা আছে?